আজি যোৰহাট প্ৰেছ ক্লাবত সদৌ ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট প্ৰেছ ক্লাবত গণসাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত সদৌ ভিত্তিত এখনি আটক ধুনীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি এই অনুষ্ঠানটি যি কবিতা অনুষ্ঠান আবৃত্তি অনুষ্ঠান হৈছে, ইয়াত আমাৰ অসমৰ বিশিষ্ট কবি নয়নদান দত্তদেৱে এই কবিতা তিনিটি তেওঁ সিলেক্ট কৰিছে। মই আহিছোঁ কাব্যগ্ৰন্থ প্ৰথম খণ্ডৰ পৰা, মই আহিছোঁ ৩ নম্বৰ কবিতা আৰু ডাক্তৰ আৰ্টিষ্ট কবিতা গ শাখাৰ আৰু ক শাখাৰ ৩য় খণ্ডৰ স্পন্দিত বসন্ত পল্লৱিত আকাশৰ পৰা ক শাখাৰ আহ্বান কবিতা নিৰ্বাচিত কৰা হৈছে। গতিকে এই তিনিটি যি কবিতা, এই তিনিটি কবিতাই হৈছে মহাযুগৰ কবিতা বুলি আমি অনুভৱ কৰিছোঁ। মুক্তিযোদ্ধা তথা বিশিষ্ট কবি শৰৎচন্দ্ৰ দত্তৰ 10ম মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। প্ৰথম কথাটো হ'ল মুক্তিযোদ্ধা অসমৰ বহু লোক হৈছিলে, মুক্তিযোদ্ধা যথেষ্ট সংখ্যক আছে, সেইটো সময়ৰ আহ্বান। কিন্তু তেখেতৰ অন্তৰাত্মাত দেশ জাতি আৰু মাটিৰ প্ৰতি যি তৃষ্ণা আছিল, সেই তৃষ্ণাৰ একমাত্ৰ জ্বলন্ত প্ৰমাণ হৈছে তেখেতৰ যিবিলাক সৃষ্টি। তেখেতে এনেকুৱা ধৰণৰ সৃষ্টি কৰি গ'ল, অলপতে শুনিলে তেখেতৰ সুযোগ্য পুত্ৰই কৈছে আৰু তেখেতে পাছত প্ৰকাশৰ ব্যৱস্থা কৰিছে। আজি এই অনুষ্ঠানটিৰ বিশেষ তাৎপৰ্য যে কবি মুক্তিযোদ্ধা গৰাকীৰ মই আহিছোঁ কাব্যগ্ৰন্থৰ কবিতাৰ আধাৰত আয়োজিত এই কবিতা আবৃত্তি প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীসকল আহি অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ক, খ, গ এই 3টা শাখাত বিভিন্ন বয়সৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। শৈশৱৰ কণমানি কবিতাৰ পৰা আৰম্ভ কৰি পূৰ্ণবয়স্ক আবৃত্তিকাৰ সকলৰ গভীৰ আবৃত্তিত অনুষ্ঠানটোৱে এক বিশিষ্ট মাত্ৰা লাভ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে কবি তথা মুক্তিযোদ্ধা শৰৎচন্দ্ৰ দত্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰ জৰিয়তে তেওঁৰ প্ৰতি সশ্ৰদ্ধ নমস্কাৰ জ্ঞাপন কৰা হয়। সাহিত্য আৰু সাংস্কৃতিক চেতনাৰ প্ৰচাৰত এনে আয়োজনসমূহে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি তুলিব। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।